বুজি পাইছে হৈ গ'ল হস্পিটেল বন্ধ অসমত একদম খালী হেল্ল' কোৱাৰ লগে লগে বেমাৰ ভাল হৈ গ'ল আপোনাৰ কিডনিৰ বেমাৰ আছে লিভাৰ ফেটি লিভাৰ অমুক তমুক বোলে নহয় মোৰ ষ্ট'ন হৈছে কিবা কিডনিত গ'ল্ড ব্লাডাৰ ষ্ট'ন হৈছে মোৰ বোলে কেঞ্চাৰ হৈছে আপোনালোকে যাওক কিয় নাযায় ইমান ধুনীয়াকৈ ডিজিটেল মন্দিৰ আছে ডিজিটেল আমাৰ অসমত ডিজিটেল হৈ গৈছে চব অসম ডিজিটেল মই মেডিকেলত কাম কৰোঁ বাট ময়ো চাগে মানে এই মেডিকেল বন্ধ কৰিব লাগিব মই চাকৰি বাদ দিব লাগিব কাৰণ কি আৰু আপোনালোকে ফোন কৰিলে হ'ল হেল্ল' হাই অঁ বাইদেউ মোৰ কাৰণে এখন চৰাই আগবঢ়াই থ'ব বাছ বেমাৰ ভাল হৈ গ'ল জিন্দাবাদ শিখা বাইদেউ জিন্দাবাদ শিখা বাইদেউ জিন্দাবাদ চিঞৰিব নমস্কাৰ বন্ধুসকল গুড মৰ্ণিং কি খবৰ আজি কেইদিনমানৰ পৰা আমি শুনি আছোঁ অগ্নিনাভ মন্দিৰ বাবাৰ মন্দিৰ অগ্নিনাভ বাবাৰ মন্দিৰ অনলাইন মন্দিৰ বোলে কি মন্দিৰ নাজানো কিন্তু মানে বহুত কণ্ট্ৰভাৰ্চি বহুত কি কবি আৰু তাতে মই এজনী বোৱাৰীক দেখিলোঁ এইজনী বোৱাৰী চাওকচোন কিছুমান কথা মনত লৈ থাকিলেও আমি ক'বলৈ কিয় ভয় কৰোঁ ভগৱানে যদি দুখ ধৰে আমাক প্ৰশ্ন এটা প্ৰায়ে মনলৈ আহে কাৰণ সেই প্ৰেছটোৰ পৰা প্ৰায়ে 11-12টামান বজাত দিনৰ সদায় লাইভ আহে শনিবাৰে আৰু বুধবাৰে বন্ধ থাকে তাৰ বাকী বাৰ প্ৰত্যেক দিনাই লাইভ অহা দেখা পাওঁ আৰু লাইভত অগ্নিনাভ বাবাৰ পৰিচালিকা শিখা মজুমদাৰৰ মাতটো শুনো বা তেওঁক হ'লেও দেখা পাওঁ তেতিয়া মোৰ মনত এটা কুৱেশ্যনছ হয় যে মহিলাগৰাকীক সদায় লাইভত দেখোঁ আচলতে তেওঁ মানে মাহেকীয়া নহয় নেকি যিহেতু এগৰাকী মহিলা মাহৰ 5 দিন বা 7 দিন ধৰ্মীয় অনুষ্ঠানৰ পৰা দূৰত থাকে ইয়াৰনো কি দৰকাৰ পৰিছে সেই মন্দিৰটোৰ মানে কণ্ট্ৰভাৰ্চিত সোমাবলৈ কিহে খাইছে আপোনাক এই মন্দিৰৰ মানে কণ্ট্ৰভাৰ্চিত যে গৈছে আপুনি আপোনালোকক কি ক'ম আজিৰ যুগতে যে অসমৰ মানুহখিনি যে ইমান মূৰ্খ আজিৰ যুগতো মূৰ্খ হৈ আছে অনলাইন কি হয় পূজা হয় বোলে আপুনি অনলাইন হেল্ল' হাই অঁ কি খবৰ বাইদেউ বোলে মোৰ নামত এখন চৰাই আগবঢ়াই দিব সেইটোৱে পূজা হ'ল আপোনাৰ বেমাৰ আজাৰ চব কমি গ'ল ডক্তৰখানা হস্পিটাল প্ৰাইভেট হস্পিটাল কি আছে চৰকাৰক অনুৰোধ কৰিছোঁ আপোনালোকে বন্ধ কৰি দিয়ক কাৰণ এটাই কথা অনলাইনত আমি হাই হেল্ল' ক'ম মোৰ নামত চৰাই আগবঢ়াই দে মোৰ বাছ ভাল হৈ গ'ল ইমান মূৰ্খ নে অসমৰ মানুহখিনি বোৱাৰীজনীয়ে প্ৰশ্ন কৰিছিল আপুনি মাহৰ প্ৰত্যেকটো দিনে বোলে আপুনি পূজা কৰে লাইভত আহি পূজা কৰে ডিজিটেল বাহ শুনিলে আচৰিত লাগে মোক কি ডিজিটেল পূজা আজিকালি কি হ'ব ভগৱান ডিজিটেল পূজা বোলে লাজ নালাগে এইবোৰ লাজ নালাগে এনেকৈ আৰু মানুহ টকা ঘটে নেকি ৰাইজৰ পৰা কিবা বেলেগ এটা কাম কৰক নাই কি ডিজিটেল পূজা ডিজিটেল মন্দিৰ কোনোবা প্ৰশ্ন কৰিছিল আপোনাক যে 30 দিনে বোলে আপুনি পূজা কৰে কিয় আপুনিতো মহিলা মানুহ যে মাহত যে 3 দিন 4 দিন 5 দিন মানে ভাত ৰন্ধা বা পূজা কৰাৰ বাহিৰত থাকিব লাগে এই বস্তুটো হয় নে নহয় মই সঁচাকৈ দেই মহিলাজনীয়ে ভাল প্ৰশ্ন কৰিছিল আপোনাক কিন্তু প্ৰশ্নৰ উত্তৰ বা কি দিলে নিউজবোৰো ইমান নেদেখোঁ নহয় আমি এইবোৰ মানে ঢংগী বাদ দিয়ক হৈ গ'ল আৰু তেনেহ'লেতো আমাৰ অসমৰ যিমান হস্পিটেল আছে এইবোৰ মানে বন্ধ কৰি দিব লাগে হস্পিটেলৰ মানুহখিনি আপোনালোকে যাওক না তাতে নহ'লে ফোন কৰক হেল্ল' হাই মোৰ কিডনী ডেমেজ হৈছে আপোনাৰ বোলে মন্দিৰত ভাল হয় মোক এখন শৰাই আগবঢ়াই দিয়কচোন মই 100 টকা নহয় 1000 টকা দিম তো এটা কথা মন কৰিব মই অসমৰ ৰাইজক এটাই অনুৰোধ কৰিছোঁ এইবিলাক চব ধোকেবাজ এইবিলাক টকা ইনকাম কৰাৰ এটা ৰাস্তা কথাটো বুজি পাইছে দুই এজনে কোনোবা মানুহে ক'তবা কোনোবা ডক্তৰক দেখুৱাই কিনে মানে বেমাৰ ভাল নহয় বা ল'ৰা ছোৱালী নহয় কোনোবা ডক্তৰক দেখাইছে অলৰেডি ঔষধ খাই কিনে ঠিক সেই সময়তে 2 দিনমান পিছতে
অগ্নি মন্দিৰৰ তাতে গৈছে যে মোক এজন ল'ৰা লাগে, ছোৱালী লাগে বা অমুক লাগে, যিসকলে তেনেকুৱা ধৰণৰ ফল পাইছে। তো সেই ডক্টৰক যে দেখাইছিল, সেই মানে ঔষধবিলাক যে খাইছিল, তাৰ তেতিয়া কি হৈছিল, এই ঔষধে কাম কৰিছিল। আৰু ঠিক সেই সময়তে গৈ কিনে অগ্নি বাবা কি অগ্নিদেৱ মন্দিৰ নেকি নাজানো, ইমানো ভালকৈ নাজানো, টিভিত সদায় ওলাই থাকে, দেখোঁ, কণ্ট্ৰভাৰ্চি খুব। তো তাত গৈ প্ৰসাদ লৈছিল নে কি লৈছিল নাজানো, অনলাইনতে বোলে পূজা কৰে। তো তেনেকৈ তাৰ ডক্টৰে কাম কৰি দিছিল, কিন্তু হৈ গ'ল নামটো অগ্নিনাভ বাবাৰ, যে মোক ভাল কৰিলে। এইবোৰ একো নাই, অন্ধবিশ্বাস, এইবোৰ কৰি লাভ নাই অ' বাবা। কিয়নো ইমান মানে আপোনালোকে মানে এই অগ্নিনাভ বাবাক মানে পূজা কৰে? আৰু অগ্নিনাভ বাবা ক'ত বা কোনোবা শিৱ পুৰাণত না ক'ত, একোতে নাই, মই দেখাও নাই, সঁচাকৈ মই দেখা নাই। আজিকালি নতুন আকৌ বেলেগ কৰিছে, একো কামেই নাই শিৱ পুৰাণত, নামবিলাকে নাই তাত। কি যে হ'ব। চাওক বন্ধুসকল, আপোনালোকে যে এখন প্ৰসাদৰ থালি লৈ যায়, তাত আপোনালোকে প্ৰসাদ যদি লৈ আহে 100 টকা দিব লাগে। আকৌ যে ৰাইজে যায়, ইমান ভিৰ, হাজাৰ হাজাৰ মানুহ ভিৰ, তাত খিচিৰি খোৱাই নে পায়স খোৱাই নে কি খোৱা, তাতেও আকৌ চান্দা। কি ক'ব আপোনালোকে, লাখ লাখ টকা, কৰল কৰল টকা তাত ইনকাম কৰি আছে। এই বস্তুটো মানুহে নাচায়। দুখীয়া মানুহবোৰ ক'ৰ দূৰৰ পৰা যায়, তাৰ পৰা চান্দা। ইমান যদি আপুনি তাত ভগৱান ওলাইছে, আপুনি যদি ৰাইজৰ হৈ কাম কৰিব ইচ্ছা আছে, ৰাইজক যদি এনেকৈ সান্তনা দিব ইচ্ছা আছে, টকাটো কিয় লৈছে? যোনে যায় যাওঁ, টকাটো কিয় লৈছে সেইটো আমাক লাগে। টকা নিয়া মানে কি, চান্দা উঠাই আছে। হিমন্ত বিশ্ব শৰ্মাই কি কৈছে, যোনে চান্দা উঠায় তাক গ্ৰেপ্তাৰ কৰ। আজি কিয় গ্ৰেপ্তাৰ কৰা নাই? আজি কিয় গ্ৰেপ্তাৰ কৰা নাই? টকা লোৱা মানে কি, চান্দা উঠোৱা হয়নে নাই? তাত যে কোটি কোটি টকা যে ইনকাম কৰি আছে, সেইটো কিয় নাচায় মানুহখিনি? তাত কি ফল পাইছে পোৱা নাই সেইটোতো বাদেই দিয়ক। দুই এজনে কিবা এটা মানে আগতে ডক্টৰক দেখাই কিনে মানে তাত গৈছে, আকৌ কিবা এটা ফল পাইছে, কিন্তু ডক্টৰে দিয়া ঔষধৰ পৰা ফল পাইছে, কিন্তু কৈ আছে যে অগ্নিনাভ বাবাই মানে ফলটো দিছে। কিমান মানুহৰ পৰা এনেকৈ লুটিব? 100 টকা 100 টকা 100 টকা দিনত বোধহয় কমচে কম লাখ 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 টকা বোধহয় ইনকাম হয় আপোনাৰ। এই মানুহ ইমান বুৰ্বক অসমৰ মানুহখিনি, আচৰিত পাওঁ দে মই। কিন্তু ভিডিঅ'টো দেখি কিনে, ভিডিঅ'টো মানে একদম ক'ব মন যায়, ওচৰত গৈ ক'ব মন যায়, কিন্তু আমি বহুত দূৰৰ মানুহটো, তথাপি ভিডিঅ' বনাই হ'লেও কৈছোঁ আপোনালোকক, এইবোৰ বাদ দিয়ক। আৰু কিমানজনে ইয়াৰ পৰা মানে কমিশ্যন খাই আছে, ক'ৰ পৰা কমিশ্যন খাই আছে আমিতো নাজানো, কিন্তু সন্দেহ আমাৰ বহুত ডাঙৰ ডাঙৰ অভিজ্ঞ ব্যক্তিবিলাকেও ইয়াতে কমিশ্যন খাই আছে। মানে কোটি কোটি টকা মানে ইনকাম হৈ আছে, কোটি কোটি টকা ইনকাম হৈ আছে। বহুত ডাঙৰ ডাঙৰ অভিজ্ঞ ব্যক্তিবিলাকো তাত কমিশ্যন খাই আছে। কাৰণ ইমান মানুহ আজি প্ৰশাসনে আজি মানে 100 জন বা 10 জন মানুহ ক'ৰবা যদি গোটা হয়, ডাইৰেক্টলি কি কয়, পাৰ্মিশ্যন ল'ব লাগে। কিবা এটা ঘৰ বনাব হ'লে পাৰ্মিশ্যন ল'ব লাগে। আপুনি নিজৰ ব্যক্তিগত এটা মন্দিৰ বনাইছে, তাত যদি আপোনাৰ 500, 1000, 2000 এনেকৈ মানুহ গোটা হয়, তাত পাৰ্মিশ্যন ল'ব নালাগে। আচৰিত পাইছোঁ, মই আচৰিত পাইছোঁ। এইবিলাক অসমত কি হৈ আছে? গুণ্ডাৰাজ নে মাফিয়া ৰাজ নে কি? বাদ দিয়ক এইবোৰ। কিয়নো এনেকৈ ঠগি খাই আছে মানুহক, দুখীয়া দুখীয়া ৰাইজক? বাদ দিয়ক, হৈ গ'ল। যিখিনি পাইছে ধন লুটিছে, সেইখিনিতে সন্তুষ্ট হওক, নহ'লে ইনকুৱাৰী বহিব আপোনালোকৰ ওচৰত। কিমান কোটি টকা যে মানে কিবা হৈছে, আজি নহয় এটা দিনত হ'লেও আপোনালোকৰ ইনকুৱাৰী বহিব, চাব। এইবোৰ নটংকি ধকেবাজ চব ইনকুৱাৰী বহিব। বেছি নকওঁ, ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু কি কি কৰিব কৰিব। লাষ্টত আৰু এটা কথা কওঁ, এই আমাৰ অসমৰে এজনী মানে মহিলা, কিবা নামটো নাজানো, এখেতে যে আগবাঢ়ি আহিছে প্ৰটেষ্ট কৰিবলৈ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেকৈ মহিলা
মানে মানুহে যে মানে আগবাঢ়ি আহিছে প্ৰটেষ্ট কৰিব, বহুত ধন্যবাদ। আৰু আমি সদায় আপোনালোকৰ ওচৰত আছোঁ। এইবোৰ চৰকাৰে কিয় নাচায় মই নাজানো, হয়তো তাত কি দেখিছে কি দেখা নাই, না শিখামণিৰ বাইদেউৰ মুখখনে দেখি কিনে মানে তাত মানে যাব ভয় কৰে নে কি নাজানো, ক'ত খাই আছে। চাওঁ, আমি যদি ক'ৰবাত যদি কিবা এটা কৰিব যাওঁ ডি চি অফিচৰ পৰা একদম পাৰ্মিশ্যন লাগে বোলে। ছাৰ আমি 10জন মানুহ এনেকৈ অমুক জেগাত যাম, পাৰ্মিশ্যন লাগে। এতিয়া পাৰ্মিশ্যন নালাগে, এনেও চলে, চব এনেই চলাই থাক চৰকাৰ। খেলাম আমাৰ ঘৰ পাইছে। আপোনাৰ প্ৰশ্নৰ, এই বাইদেউজনীৰ প্ৰশ্নৰ উত্তৰ দিব, ভালকৈ দিব, ধুনীয়াকৈ দিব। অসমৰ ৰাইজে খুজিছে আৰু আমিও খুজিছোঁ।